যেহেতু আমার জয় ভারত পার্টি যোৱা 9/11/2024 তাৰিখে আমাৰ ৰঙাপাৰাত ইতিমধ্যে গঠন হৈ গ'ল কেন্দ্ৰীয় সমিতি। তাৰ পাছতে আমাৰ 19/11/2024 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবৰ জৰিয়তে আমি ঘোষণা কৰা হ'ল সংবাদ মাধ্যমৰ জৰিয়তে। আৰু সেয়েহে আমাৰ এই সময়ত আমাৰ উদ্দেশ্য এইটোৱেই যে আমাৰ আদিবাসী ৰাইজক বিশেষকৈ সামাজিক অৰ্থনৈতিক ৰাজনৈতিকভাৱে আমি তেওঁলোকক কেনেকৈ সজাগ কৰি তুলিব পাৰোঁ আৰু বিভিন্ন সমস্যাৰ ওপৰত আমি আগুৱাই লৈ যোৱা তেওঁলোকক সহায় কৰিব পাৰোঁ। বিশেষকৈ আমাৰ আদিবাসী ৰাইজক চৰকাৰে যেনেধৰণে কংগ্ৰেছ চৰকাৰেই হওক, AJP চৰকাৰেই হওক বা বৰ্তমানৰ BJP চৰকাৰেই হওক, আমি যি দাবী কৰি আহিছিলোঁ আগৰ পূৰ্বৰ পৰাই, আৰু সেই দাবীসমূহ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে আমি এই ৰাজনৈতিক দলখন গঠন কৰিবলৈ আমি বাধ্য হ'লোঁ, যাতে আমি আদিবাসী জনজাতিকৰণ আমি মৰ্যাদা পাব পাৰোঁ আৰু SC OBC যি লোকসকল আছে তেওঁলোকক যাতে সেই কোটাবিলাক আমি দিব পাৰোঁ। আৰু আমি এই কাৰণে আমি ৰাজনৈতিক দল গঠন কৰিলোঁ। আজি চাওক, অসমত বাগান খোলা প্ৰায় 200 বছৰৰো অধিক হৈ গ'ল, কিন্তু আজি শ্ৰমিকসকলক উৎসাহ যোগাবৰ কাৰণে হয়তো তেওঁলোকে জুবলি এটাও পাতিব পাৰিলেহেঁতেন, কিন্তু সেইখিনি কৰিবলৈ তেওঁলোকৰ সমৰ্থ নহয়। বৰঞ্চ আদিবাসী ৰাইজক বা আদিবাসী শ্ৰমিকসকলক মানে সৰু সৰু মানে প্ৰলোভন দি পেলাই তেওঁলোকক ভোট বেংক হিচাপে মানে ব্যৱহাৰ কৰি আহি আছে। আৰু সেয়েহে আমি মানে অতি ক্ষোভিত, যিহেতু বিভিন্ন সময়ত শ্ৰমিকসকলে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য বিচাৰিবলৈ যাওঁতে তেওঁলোকক বহুবাৰ ফায়াৰিং কৰা হ'ল, বহুবাৰ তেওঁলোকক হত্যা কৰা হ'ল। কিন্তু আজি যিকোনো চৰকাৰেই আজি সেই মৃত লোকসকলৰ বিপৰীতে কোনো ধৰণৰ উচ্চ পৰ্যায়ৰ তদন্ত নহ'ল, CBI তদন্ত নহ'ল, বিষয়বিলাক কোনো ৰাজহুৱা নহ'ল, যাৰ কাৰণে আমি অতি ক্ষোভিত। আৰু সেয়েহে আমি আদিবাসী ৰাইজক তথা অসমবাসী ৰাইজক আমি আহ্বান জনাম যে এই জয় ভাৰত পাৰ্টিত আপোনালোকে আহক আৰু মৰম চেনেহ দিয়ক। আপোনালোকৰ অংশদাৰে আপোনাৰ অধিকাৰ, আপোনাৰ প্ৰাপ্য আপুনি পাব পাৰিব। সেই উদ্দেশ্যেৰে আমি এই জয় ভাৰত পাৰ্টি আমি গঠন কৰিছোঁ। আমাৰ কেন্দ্ৰীয় কাৰ্যালয় হৈছে ওদালগুৰি যি BTRত আমাৰ মুখ্য কাৰ্যালয় আছে। আগন্তুক পঞ্চায়ত ইলেকশ্যনত বা পঞ্চায়ত নিৰ্বাচনত আমাৰ প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াব পাৰোঁ। আৰু আমাৰ আশা আৰু বিশ্বাস যে 37টা বিধানসভা সমষ্টিত আমি জয়ী হ'ম। কাৰণ ইতিমধ্যে আমাৰ বহু সংখ্যক লোক আমাৰ এই জয় ভাৰত পাৰ্টিত অংশগ্ৰহণ কৰিছে, যোগদান কৰিছে। সেয়েহে আমি আশাবাদী যে আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ পাছতে আমাৰ যিখিনি কাউন্সিল ইলেকশ্যনবিলাক আছে, নিৰ্বাচনবিলাক আছে, সেইবিলাকতো আমাৰ প্ৰতিদ্বন্দ্বী হ'ব আৰু আগন্তুক বিধানসভা নিৰ্বাচনতো আমাৰ প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াম। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে প্ৰাৰ্থী থিয় কৰাব? আমি আমাৰ পঞ্চায়ত ইলেকশ্যনত আগন্তুক পঞ্চায়ত ইলেকশ্যনত আমাৰ প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াম। কিমান হেৰি হৈছে? যিহেতু দুটাকৈ দল ইতিমধ্যে হেৰি হৈছে BJPৰ দলত, হয়, কংগ্ৰেছ AJP সকলো হেৰি হৈ গৈছে, কিন্তু এই মুহূৰ্তত আপোনালোকে কিমান আশাবাদী জয় ভাৰত পাৰ্টি নতুনকৈ দল? কাৰণ আমি চমুকৈ যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে আনপা যিটো আমাৰ এটা দল আছিলে, আনপাই প্ৰথমবাৰ পদক্ষেপ লোৱাৰ লগে লগে তেওঁলোকে 25,000 ভোট তেওঁলোকে পাইছিল। গতিকে আমি আশাবাদী আৰু প্ৰত্যেক নাগৰিকে ভাবি আছিল যে আমাৰ কেনেকৈ এটা নিজস্ব এটা ৰাজনৈতিক দল গঢ়ি উঠিব। আৰু আজি এই দলটোক পোৱাৰ পাছত প্ৰত্যেকগৰাকীয়ে আমাক ফোন কৰি জনাইছে বা বিভিন্ন মাধ্যমৰ জৰিয়তে আমাক সোধ-পোছ কৰি আছে যে বহুত ভাল হৈছে। আৰু সেইকাৰণে আমি আশাবাদী যে আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত যে আমি জয়ী হ'ম, আমি নিশ্চিত। ৰঙাপাৰা সমষ্টিটো আপোনালোকে হেৰি কৰিব? হয়, ৰঙাপাৰা সমষ্টিটো আৰু বিভিন্ন সমষ্টিটো আমাৰ প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াম। ৰঙাপাৰা সমষ্টি ইতিমধ্যে টি ট্ৰাইবৰ এজন মন্ত্ৰী আছে, তেনে ক্ষেত্ৰত MLA আছে। আমাৰ ৰঙাপাৰা অঞ্চলত এজন আদিবাসী নেতা আছে, কিন্তু আমি জানিব পাৰিছোঁ তেওঁ যিহেতু ৰাজনৈতিক পাকচক্ৰত থাকি আদিবাসীৰ যি অধিকাৰৰ ওপৰত তেওঁ এতিয়ালৈকে বিধানসভাত উপস্থাপন কৰিব পৰা নাই। আৰু সেয়েহে আমি আশা কৰোঁ যে আমাৰ আদিবাসী ৰাইজৰ যি অধিকাৰবিলাক আছে বা সমস্যাবিলাক আছে, সেই সমস্যাবিলাকৰ ওপৰত বিধানসভাত যাতে তেওঁলোকে মাত মাতক। পল্লৱ লোচন দাসৰ কথা আমি কি বুলি ক'ম, যেহেতু তেখেত এজন আদিবাসী নেতা হোৱাৰ পাছতে তেওঁ
বিজেপি দলৰ এজন সাংসদ হোৱাৰ পাছতো তেওঁ আদিবাসী ৰাইজৰ সমস্যাৰ ওপৰত একো কাম কৰি যোৱা নাই। আপোনালোকে চাওক যে কেৱল মাত্ৰ বিদ্যালয় বাগানবিলাকত বিদ্যালয়ৰ আঁচনি যি দিলে তাৰ বাদে আৰু কিবা কৰিছে আপোনালোকে ভাবিব পাৰেনে বাৰু? আজি আদিবাসী ৰাইজে বিচাৰি আছে জনজাতিকৰণ, আদিবাসী ৰাইজে বিচাৰি আছে জাতিগত প্ৰমাণপত্ৰ, আদিবাসী ৰাইজে বিচাৰি আছে যে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি হ'ব লাগে, আদিবাসী ৰাইজে বিচাৰি আছে যে মাটিৰ পট্টা তেওঁলোকে পাব লাগে। সেইবিলাক কিয় হোৱা নাই? আৰু সেইকাৰণে আমি পল্লৱলোচন দাসক আমি বেয়াকৈ একো ক'ব নাযাওঁ, কাৰণ তেওঁৰ যি সমৰ্থ আছে, যিখিনি তেওঁৰ যোগ্যতা আছে সেইখিনিহে কৰিছে। তাৰ উপৰিও নতুন কিবা আৱিষ্কাৰ কৰি বা নতুন নিজৰ সমাজৰ কাৰণে যে কিবা এটা কৰিম তেনেকৈ তেওঁৰ নতুন পৰিকল্পনা একো নাই, যিহেতু যিখিনি পাইছে